হাই বন্ধুসকল, ওয়েলকাম, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। মই আপোনালোকৰ নিকি আৰু মই আজি ফাৰ্ষ্ট ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা বিছনাখনে চাফা কৰি ল'লোঁ। চাফা কৰি থাকোঁতেই এটা ফোন আহিল পাৰ্চেল এটা দিবৰ কাৰণে। পাৰ্চেলটো লৈ ল'লোঁ। পিছত পাৰ্চেলটো কি আহিলে আপোনালোকক দেখুৱাই আছোঁ অলপ। গৈ পেলাই ঘৰ সোমাই পাৰ্চেলটো থৈ পাৰ্চেলটো খুলি ল'লোঁ। পাৰ্চেলটোত মোৰ হাজবেণ্ডৰ এটা টি চাৰ্ট অৰ্ডাৰ দিছিলোঁ। চাওকচোন, টি চাৰ্টটো কিন্তু বহুত ধুনীয়া আহিছে। মই ভাল পাইছোঁ টি চাৰ্টটো। পঢ়া আল্লাহ 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 তাইক খেলিবলৈ উলিয়াই পঠিয়াই তাৰপিছত আহিলোঁ অলপ খিচিৰি বনাবলৈ। তাৰপিছত খিচিৰি বনাম মই এতিয়া। আজি চিম্পুলকৈ বনাই পেলাই থৈ দিম আৰু একদম দালি অলপ ল'ম আৰু চাউল দি পেলাই তেনেকৈয়ে বনাই পেলাই খুৱাম। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে কি কি শাক পাচলি দি পেলাই খিচিৰি বনাই পেলাই খুৱায়। মইতো যি পাওঁ তাকে দি পেলাই খিচিৰিটো বনাই খুৱাই দিওঁ তাইক। আজি কিন্তু মানে দিনটো কামবোৰ এনেকুৱা নাযায় নোপোৱা হ'ল। আজি একেবাৰে বনাব মন নগ'ল যি দি পেলাই, আৰু সেইটো কাৰণে মই আলু এটাও কাটি নিদিলোঁ। আজি এনেকৈ চিম্পুলকৈ সুদা দালি আৰু চাউলেদি বনাই পেলাই থৈ দিম। তেনেকৈয়ে বনাম আৰু এতিয়া দালিখিনি চাউলখিনি ধুই লওঁ। ধুই পেলাই উঠাই দিম। উঠাই দি পেলাই মানে আজি ক'ৰবাত যাবলগীয়াও আছে, তাৰ কাৰণেও অকণমান ধুমাধুম কৰিবলগীয়া হ'ব। আজি যিহেতু অলপ জল্দি কৰিছোঁ, আজিয়ে কামটো অকণ বেছি বাঢ়ি পেলাই গৈ আছে। আপোনালোকৰ লগতো বাৰু হয়নে তেনেকুৱা জনাবচোন। খিচিৰিখিনি বনাবলৈ মই কেইফুটমান নহৰু আৰু এটা পিঁয়াজ লৈছিলোঁ। পিঁয়াজটোৰ পৰা কিন্তু এটা পিঁয়াজ নাই দিয়া, গুটিটো মই আধা দিছোঁ। আধা দি পেলাই খিচিৰি উঠাই দিলোঁ। উঠাই দি পেলাই ছোৱালীজনী খেলিবলৈ গৈছিল যিহেতু, তাইক চাওকচোন ইমান দুষ্ট, মাতি থাকিলে নাহে। একদম ৱালৰ কিনাৰে ধৰি উঠি যায়, চুঁচৰি পেলাই নুঠে। তাই সেইপিনে বয়সো হোৱা নাই, আজি 2 মাহমান হৈছে তাই খোজকাঢ়িব শিকা। একদম পূৰা টেকনিকত উঠি যায়গৈ। ধৰি মাতি থাকিলে একদম চেলাৰকেইডাল দাঙি দি পেলাই মোক সুধিব, চাবচোন এয়া দেখিছে, নাহে। আনিবৰ কাৰণে কান্দিছে। তাৰপিছত তাইক আনি পেলাই খুৱাই দিলোঁ। খুৱাই দি পেলাই আকৌ মই আহি পেলাই চালোঁহি খিচিৰিখিনি হৈ গ'ল মোৰ বন্ধ কৰি থৈ। এতিয়া আকৌ ভাতৰ যোগাৰ কৰিম। ভাত দিনৰ সাজটো বনাবলৈ চাউল লৈ ল'ম। চাউলটো লৈ পেলাই দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। তৰকাৰী চৰকাৰীটোতো বনোৱা গৈয়ে থাকিব, আৰু তাৰে কিছুমান ভিডিঅ' কৰিব পাৰোঁ, কিছুমান কৰিব নোৱাৰোঁ, কাৰণ ছোৱালীজনী আছে। কামৰ মাজত ভাত উঠোৱা হৈ গ'ল। তাৰপিছত কাপোৰ ধুবলগীয়া আছে, কাপোৰবোৰ তিয়াই থৈ দিছিলোঁ অলপমান সময়। এতিয়া আহি পেলাই কাপোৰকেইটা অলপ ধুই ল'লোঁ। ধুই লৈ পেলাই আকৌ গা ধোৱা কামটোতো আছেই, ছোৱালীজনীকো ধুৱাব লাগিব, ময়ো ধুব লাগিব। ধুই মেলি লৈ যাবও লাগিব। মই যাম বাইদেউহঁতৰ ঘৰত আজি। কাপোৰ মেলাও হৈ গ'ল, কাপোৰ ধুই হৈ গ'ল মোৰ। বাইদেউৰ ঘৰত যাব লাগিব। তাৰপিছত গৈ পেলাই দেখা পালোঁ মোৰ ছোৱালীজনী উঠি গ'ল। কচোন মই এতিয়া খিচিৰি খাম, বাই বাই দিয়া। হাই এটা দিয়া আকৌ, হাই। ছোৱালীজনীক খোৱা বোৱা কৰি নহৰু আৰু পিঁয়াজ আনিলোঁ, কাটি কৰি ল'লোঁ। লৈ পেলাই এতিয়া এইফালে লাওটোও কাটি ল'লোঁ। লাওটো কাটাবলৈ নেদেখুৱালি, লাও আৰু মাংস বনাম। আৰু এইফালে আৰু এখন তৰকাৰী বনাই আছে। তাৰপিছত ছোৱালীজনীক গা ধোৱা আগে অলপ টাইম খেলিব দিলোঁ। ধোৱা কাপোৰকেইখনতে তাই সেয়া দেখিছে, চুই পেলাই খেলি আছে। তাৰপিছত মাতিলে নাহে, কিন্তু ক'ত যোৱা, একদম গুচি যাব। কিয় কান্দিছা? কান্দিয়ে আছে ছোৱালীজনীও, গুদু আৰু নাকান্দিবা আৰু দেই, আৰু নাকান্দিবা দেই। আমি ফুফু যাম দেই, তুমি ফুফু যাবা? হাঁহিছে যে। উঠা খাৰা হৈ দিয়া। আম্মা বা চেণ্ডেলযোৰ পিন্ধোৱাৰ লগতে একদম নাথাকিব আৰু, তাই নামিয়ে যাব আৰু। নামা চা, এতিয়া ধুনুকণক চা কেনেকুৱা লাগিছে, চা মুখখন চা, মুখখন চা, মোৰ ফালে চোৱা, নাচা বেয়া ছোৱালী।
ক'ত যোৱানো ক'ত যোৱা এই দাদাৰ ৰুমলৈ যোৱা যোৱা এয়া আমি ওলালোঁ বাইদেউহঁতৰ ঘৰত যাবৰ কাৰণে চাওক ওচৰত লৈ লোৱাৰ লগে লগে গান আৰম্ভ কৰি দিয়ে গাবলৈতো নাজানে এনেই আৰু ওকে থাকিব এইখিনি ৰাস্তা খোজকাঢ়িয়ে যাম যিহেতু ওচৰতে মই থাকোঁ মৰিগাঁও মুছলমান গাঁও মোৰ বাইদেউ থাকে এজনী মোৰ বাইদেউ সিহঁতৰ ঘৰলৈকে আহিছিলোঁ মোক আগুৱাই নিব আহিছে মানে আৰু এয়া বাইতাৰ ননদ মোৰ বাইদেউ থাকে মিলনপুৰ এতিয়া আহিলোঁ অলপ ষ্টাইল মাৰিলোঁ সিহঁতৰ ঘৰতে চাওক তাই মোৰ কাৰণে চাহ বনাইছে এয়া চাহ তাহ খাই পেলাই যামগৈ আৰু আবেলি টাইমতে আহিছিলোঁ যিহেতু মুগীব আজান দিয়া আগে আগে ওলাই যাব লাগিব ইয়াৰ পৰা চাহ তাহ খাই মেলি লৈ এতিয়া ঘৰলৈ ওলাই যাম এতিয়া আৰু তাৰপিছত ঘৰ আহি পালোঁহি ৰুমত আমাৰ তাৰপিছত বোলো কাপোৰ কানি সলাই লওঁ কাপোৰ কানি সলাই লৈ জয়া ৰ'বা এয়া চোৱাচোন এয়া চোৱাচোন হাই দি দিয়া হাই গাত সোমাইছে চাওকচোন দিয়া হাই দি দিয়া হাই চুমা এটা কোনে দিব আব্বা আল্লাহ ঐ বমি কৰি দিলা কিয় আমা কিয় বমি কৰিছা উঠা মই চাফা কৰি দিম ছাৰ হাই বন্ধুসকল আপোনালোকে যদি দেখাই পালে এতিয়া ছোৱালীজনীয়ে বমি কৰি দিলে যিহেতু তাৰপিছত মই তাইক লৈ পেলাই দাদীয়েকৰ ওচৰত দি থৈ আহিলোঁ আহি পেলাই মানে সেইখিনি সময় লৈ যাওঁতে শ্বুট নকৰিলোঁ আৰু মানে ভিডিঅ'টো নবনালোঁ কাৰণ পুতুককৈ লৈ গ'লোঁ কি বা হ'ল দাদীয়েকৰ ওচৰত দি পেলাই থৈ আহিছোঁ আহি পেলাই অলপ টাইম ভিতৰতে বহিলোঁ কাপোৰ কানি সলাই মেলি লৈ তাই শুই গ'ল চাওক তাই শুই গ'ল এতিয়া তাৰপিছত মোৰ যিহেতু আজি ফাৰ্ষ্ট ব্লগ হয় আপোনালোকক কৈছোঁৱেই মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৰে লগতে আৰু মোক সদায় মৰম দি পেলাই আগুৱাই লৈ যাব মই জানো আপোনালোকৰ কমেণ্টত মোক মটিভেট কৰিব মই জানো আপোনালোকৰ কমেণ্ট চাই পেলাই মই আগুৱাই যাব পাৰোঁ তে মোক আপোনালোকে ছাপোৰ্ট কৰিব ইমানখিনি বিচাৰিলোঁ আজি যিহেতু ফাৰ্ষ্ট ব্লগ মই নাজানো কিমানখিনি ভাল কৰিব পাৰিছোঁ আৰু আগলৈ ভিডিঅ' চাই থাকিব ইণ্টাৰেষ্টিং ভিডিঅ' আনিব চেষ্টা কৰিম আৰু আপোনালোকে মোক মৰম কৰিব আজিলৈ আহিছোঁ ধন্যবাদ জয় জুবিন দা